শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা ছাত্ৰৰ চুৰিৰ আঘাতত মৃত্যু শিক্ষাগুৰুৰ তেজেৰে ৰক্তাক্ত শিৱসাগৰৰ সাই বিকাশ একাডেমী একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ চুৰিৰ আঘাতত গুৰুতৰভাৱে আহত শিক্ষক ৰাজেশ বাবু সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ সময়তে চুকাফা হস্পিটেলতে মৃত্যু হয় ছাত্ৰৰ চুৰিৰ আঘাতত আহত শিক্ষক ৰাজেশ বাবুৰ শিৱসাগৰ চহৰত ভাড়াতীয়া হিচাপে পৰিয়ালসহ বসবাস কৰা ৰাজেশ বাবুৰ ঘৰ অন্ধ্ৰপ্ৰদেশত ছাত্ৰজনে শ্ৰেণী কোঠাত শিক্ষকজনৰ সৈতে হোৱা এটি সৰু ঘটনাৰ বাবেই শিক্ষক ৰাজেশ বাবুক আক্ৰমণ কৰে বুলি পোহৰলৈ আহিছে তথ্য উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ সমান্তৰালকৈ সাই বিকাশ একাডেমীত প্ৰদান কৰা হয় JEE আৰু নিটৰ কোচিং বৰ্তমানৰ সমাজ ব্যৱস্থাত যুৱ শৃংখলতাই চৰম পৰ্যায় পোৱাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল কৰি আছিলো মই আমি আমি লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলো ছাৰে আমাক ভালকে পঢ়াইছিলে তাৰ পিছত আধা এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত মানে লাষ্ট সেকেন্ড মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল ঘৰলৈ আহি ঘৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে না নাই এইটো আমি গম নাপাওঁ আমি ক্লাছ কৰি আছোঁ ক্লাছত ডাইৰেক্ট সোমাই গ'ল মানে নুশুনাকৈ আৰু সোমাই গ'ল তাৰপিছত ছাৰে কৈছে গ' আউট দুবাৰ তিনিবাৰ ভালকৈ ক'লে গ' আউট তাৰপিছত ছাৰে তাৰপিছত গৈ মেলি কৈছে গ' আউট খং কৰিলে দুবাৰ তাৰপিছত এনেকৈ কৈছে মানে গ' আউট বাহিৰলৈ যা আৰু সি ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট এনেকৈ কিবা এটা ইংলিছত ক'লে তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ তাৰপিছত চাকু ছাৰক এনেকৈ মই আগত বহি আছিলোঁ ইমান গম নাপাওঁ এনেকৈ মাৰিব লৈছিলে ইয়াত লাগিলে ইয়াত পৰা ইয়ালৈ লাগিলে তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে বিকাশ স্কুলৰ আজি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিল এইটো সঁচাকৈ বৰ দুখজনক ইয়াৰে এজন শিক্ষক নিষ্ঠাবান এজন শিক্ষক নাম আছিল ৰাজেশ বাবু বিজৱাৰা তেখেত অন্ধ্ৰপ্ৰদেশৰ আছিল পৰিয়াল সহিতে তেওঁ শিৱসাগৰ ফুকনগৰ অঞ্চলত তেওঁ ভাড়াঘৰত আছিল আজি হঠাতে দুপৰীয়া প্ৰায় 2:30মান বজাৰ তেওঁলোকৰ আজি লাষ্ট ক্লাছটোৰ শেষৰ ক্লাছটোৰ সময়তে এই ঘটনাটো ঘটে এইখন স্কুলৰে এজন ল'ৰা ক্লাছ 11ৰ শিক্ষকজনক ৰাতিপুৱা হোৱা সামান্য কিছু কথাত কিছু টকাটকি হয় সেই টকাটকিৰ মানে আলম লৈ ল'ৰাজনে স্কুলৰ পৰা কাকো নোকোৱাকৈ নজনোৱাকৈ ওলাই গুচি যায় পৰৱৰ্তী পৰ্যায়ত ল'ৰাজনে কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এখন চুৰি কিনি আনি পিনি আৰু স্কুলৰ ড্ৰেছটো ঘৰত খুলি থৈ চিভিল ড্ৰেছত আহি তেওঁ যিটো ক্লাছ কৰিছিলে সেই ক্লাছৰ শেষ বেঞ্চত বহি আছিলে তেতিয়া তেওঁ শিক্ষকজনে দেখি ক'লে তোমাকতো ওলাই যাবলৈ কোৱা হৈছিলে আৰু অহাকালি তোমাকতো গাৰ্জেনক লৈ আহিবলৈ তুমি ইয়াত কিয় আহি বহি আছা বুলি ক'লে সেইটো কথাত আকৌ সামান্য টকাটকি হওঁতেই হঠাতে ল'ৰাটোৱে পকেটৰ পৰা চুৰিখন উলিয়াই শিক্ষকজনক বুকুত আঘাত কৰি দিয়ে একচুৱেলি মাৰিছিলে মূৰলৈ কিন্তু হাউলি দিয়া চুৰিখন বুকুত সোমাই যায় আৰু সেই অৱস্থাতে তেওঁ এনেই স্কুলৰ বাকী ষ্টুডেণ্টে কোৱা মতে বা 3-4মান মানে একেডোখৰ জেগাতে কৰা তেওঁ নাকে মুখে লগে তেজ ওলাই আহে আৰু পৰৱৰ্তী পৰ্যায়ত সংকটজনক অৱস্থালৈ গুচি যায় আৰু এতিয়া গম পোৱা মতে তেখেতৰ মৃত্যু হ'ল বৰ দুৰ্ভাগ্যজনক ঘটনা এইবোৰ একচুৱেলি আমাৰ সমাজত কেলৈ ইমান ঘটিছে এইবোৰ আমাৰ অভিভাৱকসকলে চিন্তা কৰিবলৈ হ'ল আৰু অভিভাৱকসকলেও মোৰ এটা অনুৰোধ তেওঁলোকৰ যাতে ল'ৰা ছোৱালীবোৰ যিবোৰ সকলো ল'ৰা ছোৱালীৰ কথা আৰু সকলো অভিভাৱকৰ কথা কোৱা নাই যিসকলে উদণ্ড মানে ক্লাছৰ পৰা কোনোবা যদি কমপ্লেইন কৰে সেই কমপ্লেইন গুৰুত্ব সহকাৰে ল'ব লাগে স্কুলৰ মেনেজমেণ্টৰ লগত কথা পাতিব লাগে স্কুলৰ প্ৰিন্সিপালৰ লগত কথা পাতিব লাগে আৰু ল'ৰাক এটা নাগৰিক হ'বলৈ সেইটো চেষ্টা কৰিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট মুন্নাৰ সহযোগত শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।